Hello students, আজি লৈ আইছো SSLC 2027 ৰ কাৰণে ক্লাছ 10 ৰ ইলেক্টিভ জিওগ্ৰাফিৰ প্ৰথম অধ্যায় ভূ-আকৃতিক প্ৰক্ৰিয়া। তোমালোকক কৈ দিও আজি আমি এই ভূ-আকৃতিক প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ ইন্ট্ৰোডাকচন আমি আলোচনা কৰিম। এই চেপ্টাৰটো তোমালোকৰ কি ইম্পৰ্টেন্ট হ'ব, কি পঢ়িব লাগিব গুটেখিনি আলোচনা কৰিম। প্ৰথমতে এই ভিডিওটো কিন্তু ভাল ধৰণে চাবা, তাৰ পিছত আমি নেক্সট ভিডিওবোৰত এই চেপ্টাৰটো এক্সপ্লেনেশ্যন গোটেই চেপ্টাৰটোৰ কি ইম্পৰ্টেন্ট আছে গোটেখিনি চিন দি দিম। তাৰ উপৰিও ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ, চেপ্টাৰৰ কুৱেশ্যন এনসাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ আৰু তাৰ লগতে কেনেকৈ লিখিব লাগিব প্ৰশ্ন উত্তৰবোৰ গোটেইবোৰ আলোচনা কৰিম। আৰু এনেকৈ ইলেক্টিভ জিওগ্ৰাফিৰ বাকি চেপ্টাৰবোৰ আলোচনা কৰিম। তোমালোকৰ SSLC 2027 ত ইলেক্টিভ জিওগ্ৰাফিত 80+ মাৰ্ক যদিহে পাব বিচাৰিছা, লেটাৰ মাৰ্ক পাবলৈ বিচাৰিছা, তেনেহলে কিন্তু আমাৰ এই ভিডিওবোৰ তোমালোকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো তোমালোকে চোৱা, প্ৰথম চেপ্টাৰটো তোমালোকৰ নাম হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়া। আৰু এই চেপ্টাৰটোৰ তিনিটা পইণ্ট আছে। সেই তিনিটা পইণ্ট হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়া, বতাহৰ কাৰ্য, হিমবাহৰ কাৰ্য। আমি গোটেইবোৰ আলোচনা কৰিম, কিন্তু এই ভিডিঅ'টোত আমি ইন্ট্ৰোডাকচন, আমাৰ এই চেপ্টাৰটো যি আমাৰ ইম্পৰ্টেন্ট হ'ব গোটেইখিনি আমি প্ৰথমতে আলোচনা কৰিম। ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আমি গোটেই তোমালোকৰ বুকটো ইউজ কৰি গোটেই চেপ্টাৰটো আমি এক্সপ্লেনেশ্যন কৰিম আৰু যি ইম্পৰ্টেন্ট আছে গোটেইবোৰ চিন দি যাম। ওকে, তো তোমালোকে চোৱা, ভাল ধৰণে বুজিবলৈ চেষ্টা কৰিবা। যদি বুজি নোপোৱা তেনেহলে কমেন্ট বক্সত জনাবা যে কোনটো তোমালোকে বুজি পোৱা নাই। ওকে, তো প্ৰথম আহে আমাৰ অপঘৰ্ষণ, যাক ইংলিছত কোৱা হয় এব্ৰেশন বুলি কোৱা হয়। ওকে, অপঘৰ্ষণ মানে কি? এইটো এটা ইম্পৰ্টেন্ট হয়, কিন্তু অপঘৰ্ষণ ইয়াৰ ওপৰত পৰীক্ষাত বাৰে প্ৰশ্ন অহা দেখা যায়, বা ডাইৰেক্ট এনেকুৱা এক নম্বৰ বা 2 নম্বৰৰ কাৰণে আহে অপঘৰ্ষণ। আৰু অপঘৰ্ষণৰ ফলত হোৱা কেইটামান অবয়ৱৰ নাম লিখা বা কেইটামান লেণ্ডফৰ্মৰ নাম লিখা এনেকুৱা প্ৰশ্ন কিন্তু অহা দেখা যায়। তো অপঘৰ্ষণ মানে কি? চোৱা, মৰুভূমিত পোৱা এক প্ৰকাৰৰ ঘৰ্ষণ। তো অপঘৰ্ষণ কি হয়? মৰুভূমিত পোৱা এক প্ৰকাৰৰ ঘৰ্ষণ। নামটোতে চাবা ঘৰ্ষণ আছে, যিয়ে মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথৰ উচ্চভূমি আঘাত কৰি সেইবোৰৰ অৱক্ষয় ঘটায়। ওকে, মনত ৰাখিবা, যি বতাহৰ লগত মৰুভূমিত কি হয়, বতাহৰ কাৰ্য চলে আৰু বতাহে কি কৰে, শিল বালি বিভিন্ন ধৰণৰ বস্তু উৰুৱাই লৈ যায় আৰু আগত যিমানবোৰ উচ্চ ভূমি থাকিব, মানে ওখ ভূমি থাকিব, সেইবোৰত কি কৰে, আঘাত কৰে। আৰু আঘাত কৰাৰ ফলত কি হয়, অৱক্ষয় ঘটায়, মানে সেইটো খনন কৰে, মানে ভাঙি পেলায়। ওকে, ঘৰ্ষণৰ যোগেদি হোৱা এনে ধৰণৰ ক্ষয় কাৰ্যক অপঘৰ্ষণ বুলি কোৱা হয়। আৰু এই ঘৰ্ষণ, যিহেতু ঘৰ্ষণ মানে ঘৰ্ষণৰ কাৰণে হৈ আছে, তো এনে ক্ষয় কাৰ্যক কি বুলি কোৱা হয়, অপঘৰ্ষণ। এতিয়া কেনেকেনো হয়, গোটেই পিকচাৰ দি গোটেইকেইটা মই তোমালোকক বুজাই দিম। চোৱা, তোমালোকে চোৱা, এইটো বতাহ। ওকে, ধৰি লোৱা এইটো বতাহ, আৰু বতাহৰ লগত কি কৈছে আমাক, কিছুমান ধূলি বালি, যেনে য়েল্ল' ডটবোৰ ভাবি লোৱা তোমালোকে, এইবোৰ কি হয়, ধূলি বালি শিল এইবোৰ হ'ব পাৰে। আৰু এইটো মাজত চোৱা, এটা উচ্চ ভূমি আছে, হয় নে? এইটো এটা উচ্চ ভূমি আছে। কি হয়, যেতিয়া বতাহে গতি কৰে আৰু এই শিল বালিবোৰ যেতিয়া এই উচ্চ ভূমিত কি হ'ব, খুন্দা খাব, হয় নাই, ঘৰ্ষণ ষ্টাৰ্ট হ'ব। বুজি পাইছা? ঘৰ্ষণ মানে কাৰ্য হ'ব, তেতিয়া কি হ'ব, লাহে লাহে এইটো ভাঙি যাব। ভাঙি গৈ এইটো কি হ'ব, আধালৈ পৰিণত হ'ব, মানে একেবাৰে আধা হৈ যাব পাৰে। ওকে, বিভিন্ন ধৰণৰ মানে আকৃতি ল'ব পাৰে, বাট যেতিয়া ভাঙি কিনে উৰুৱাই লৈ যাব, এই ঘৰ্ষণটোক, এই প্ৰচেছটোকে কি বুলি কোৱা হয়, অপঘৰ্ষণ বুলি কোৱা হয়। ওকে, বুজি পাইছা? ডেফিনিশ্যনটো একেবাৰে ইজি, তোমালোকে লিখি ল'ব পাৰা আৰু তোমালোকে মনত ৰাখিবা অপঘৰ্ষণ মানে কি এই পিকচাৰটোৰ সহায়ত। ওকে, তোমালোকে পৰীক্ষাত আহিলেও এই পিকচাৰটো তোমালোকে আঁকিও দেখাই দিব পাৰিবা। নেক্সট আমি আগবাঢ়ো। নেক্সট আমাৰ আহিল অৱনমন। ওকে, যাক ইংলিছত কোৱা হয় ডিফ্লেশ্যন। চোৱা, অপঘৰ্ষণ আৰু অৱনমন বহুতেই কি হয়, কনফিউজন হৈ যায় এই দুটাত। অপঘৰ্ষণ মানে কি, বতাহৰ লগত যিবোৰ ধূলি বালিবোৰ বা শিল বালিবোৰ থাকে, সেইবোৰে কি কৰে, ঘৰ্ষণ কৰে। কিন্তু এই অৱনমন এইটো অকমান বেলেগ। এইটো কি হয়, ছেমে হয়, বাট অকমান বেলেগ হয়। এইটো কি কৰে, যে মাটিখিনি খান্দি উৰুৱাই লৈ যায়। চোৱা, মৰুভূমিত সাধাৰণতে উদ্ভিদৰ আৱৰণ পাতলীয়া ধৰণৰ আৰু ইয়াৰ উপৰিভাগ শুকান বালিময় হোৱা কাৰণে বতাহে ধূলি বালি ক্ষুদ্ৰ শিল ইত্যাদি সহজে দূৰলৈ উৰুৱাই নিব পাৰে। ওকে, তো তোমালোকক কৈ দিওঁ যে মৰুভূমিত তোমালোকে চাব পাৰা যে গছ গছনি একেবাৰে নাথাকে, হয় নে? কেকটাছ এইবোৰ সৰু সৰু গছ থাকে, বাট মেইনলি কিন্তু আমি কি গোটেই সমান দেখা পাওঁ, হয় নে নাই? একেবাৰে বালিৰে ভৰা। তো কি হয়, এই বতাহে সহজতে কাৰ্য কৰিব পাৰে। কি কৰে, বতাহে এই ধূলি বালিবোৰ যিমানবোৰ আছে এইবোৰ উৰুৱাই বেলেগ এটা ফাললৈ, মানে বেলেগ দিশলৈ উৰুৱাই লৈ যাব পাৰে। ওকে, এইদৰে কোনো নিৰ্দিষ্ট অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশটোক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন বোলে। ওকে, তো এতিয়া চোৱা, যদি এনেকুৱা এটা ঠাই আছে, তাত কি হয়, বতাহ চলি আছে, হয় নে? বতাহে কাৰ্য কৰি আছে, বতাহে কি কৰিছে, এই ঠাইৰ যিমানবোৰ ধূলি বালি আছে সেইবোৰ উৰুৱাই বেলেগ এটা ঠাইলৈ লৈ গৈ আছে। ওকে, যাৰ ফলত কি হয়, নেক্সট ডায়েগ্ৰামটোতে চোৱা, নেক্সট পিকচাৰটোতে চোৱা, কি হয়, এই ছেম ঠাইটো কি হৈ গৈছে, দ কৰি পেলাইছে, হয় নে? আৰু এই দ কৰি পেলোৱা এই কাৰ্যটোকে কি বুলি কোৱা হয়, অৱনমন বুলি কোৱা হয়।
ওকে দুটা পালো আমি এটা প্ৰথম পালো অপঘৰ্ষণৰ ফলত কি হয় বিভিন্ন ধৰণৰ আকৃতি সৃষ্টি হয় ওকে সেইবোৰ আমি পিছত পাম এতিয়াই পাম পিছত পাম অকমান আৰু সেম অৱনমনৰ ফলতে কি হয় কৰে যেতিয়া ড কৰি পেলাই তেতিয়া বিভিন্ন ধৰণৰ বস্তু সৃষ্টি হয় যেনে ওএসিস ওকে ওএসিস কি হয় আমি নেক্সট পাম সেইবোৰ ক্ৰিয়েট কৰে ক্লিয়াৰ তো তোমালোকৰ ক্লিয়াৰ হল অৱনমন যদি বুজি পোৱা নাই তেতিয়া হলে কিন্তু কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅ তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰা আমাৰ সিৰিজ ষ্টাৰ্ট হৈছে গোটেই চেপ্টাৰ 1 প্ৰথমে আমি ইন্ট্ৰডাকশন তাৰ পিছত এক্সপ্লেনেশন তাৰপিছত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ কমন কোৱেশ্চন আনসাৰ প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন আনসাৰ গোটেইবোৰ আলোচনা কৰিম ওকে তাৰপিছত নেক্সট আমি চাও আভ্যন্তৰীণ কাৰক এতিয়া আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক তোমালোকে অলৰেডি ক্লাস 6 7 8 ৰ পৰা পাই আহিছা আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক ওকে অলৰেডি জানা কিন্তু হলেও কি হয় বহুতো ষ্টুডেন্টৰ দেখা যায় আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰকৰ মাজত কনফিউজন হৈ যোৱা দেখা যায় ওকে তো এই ভিডিঅটো চোৱাৰ পিছত আৰু তোমালোকৰ কনফিউজন নহব আভ্যন্তৰীণ কাৰক যাক ইংলিছত কোৱা হয় এন্ডোজেনিক ফেক্টৰছ যেনে কি হয় আভ্যন্তৰীণ কাৰকৰ উপস্থিতি স্থল হৈছে পৃথিৱীৰ অন্তৰ্ভাগ ওকে আভ্যন্তৰীণ কাৰক চোৱা আভ্যন্তৰীণ মানে ভিতৰত ওকে পৃথিৱীৰ অন্তৰ্ভাগত পৃথিৱীৰ তলত হয় এইবোৰ কাৰ্য ওকে ই পৃথিৱীৰ স্থলাকৃতিৰ ওপৰত পৰিৱৰ্তন সাধন কৰে এইটো এই যি আভ্যন্তৰীণ কাৰক আছে এই আভ্যন্তৰীণ কাৰকবোৰ পৃথিৱীৰ তলত সংঘটিত হয় যেনে ভূমিকম্প হ'ব পাৰে আগ্নেয়গিৰি হ'ব পাৰে ওকে বা ফলক গতি যেনে প্লেট টেকটনিক্স মুভমেন্ট এইবোৰ হ'ব পাৰে এইবোৰ কি হয় পৃথিৱীৰ মাটিৰ তলত হয় কিন্তু ইয়াৰ যিবোৰ পৰিৱৰ্তন আছে ইয়াৰ যিবোৰ ফল আছে সেই পৰিৱৰ্তনবোৰ কিন্তু আমি পৃথিৱীৰ উপৰি ভাগত মানে স্থলাকৃতিত আমি দেখা পাও ওকে সো আৰ্থকুৱেক যে ভূমিকম্প মাটিৰ তলত স্টাৰ্ট হয় কিন্তু আমি এফেক্ট ক'ত দেখা পাও ক'ত ভূমিকম্পৰ ফলত ক'ত আমাৰ ক্ষতি হয় বাহিৰত হয়নে আমাৰ ঘৰ বাৰী ভাঙি যায় মাটি ফাট মেলে হয়নে পাহাৰ পৰ্বত কি হৈ যায় একেবাৰে কি হৈ যায় নামি যাব পাৰে হয়নে যেনেকে হিমালয়বোৰ উঠি যাব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্য হ'ব কিয়ত হ'ব স্থলাকৃতিত হ'ব ওকে প্ৰধান আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ ফলকৰ গতি ইত্যাদি ওকে আৰু মনত ৰাখিবা পৰীক্ষাত কিন্তু বহু বছৰ অহা এনেকুৱা দেখা গৈছে আভ্যন্তৰীণ কাৰক কাক বোলে তাৰ এটা বা দুটা উদাহৰণ দিয়া নাইবা ডাইৰেক্ট আভ্যন্তৰীণ কাৰকৰ দুটা উদাহৰণ দিয়া তেতিয়া তোমালোকে মনত ৰাখিব লাগিব কি হ'ব পাৰে ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু ফলকৰ গতি ফলকৰ গতি বহুতে কনফিউজন হ'ব পাৰে ফলকৰ গতি মানে আমাৰ যি প্লেট আছে ন আমাৰ যে আমি যে ভাৰতত আছো ভাৰত এটা কি আছে ভাৰত এটা ফলকত আছে আৰু ভাৰতটো কি হৈছে ফলকটো লাহে লাহে গতি কৰি আছে কোনফালে গতি কৰিছে ইউৰেছিয়ান প্লেটৰ ফালে মই নেক্সট ভিডিঅ' তোমালোকক ভালকে বুজাবলৈ চেষ্টা কৰিম জাস্ট তোমালোকে ফলকৰ গতি বুলি মনত ৰাখিবা ওকে তাৰপিছত আভ্যন্তৰীণ কাৰক হ'ল এতিয়া আমাৰ কি আহিল বাহ্যিক কাৰকক ইংলিছত কোৱা হয় এক্সোজেনিক ফেক্টৰছ ওকে এটা বাহ্যিক কাৰকে ভূপৃষ্ঠৰ বহুতো পৰিৱৰ্তন ঘটায় প্ৰধান বাহ্যিক কাৰকসমূহ হৈছে সূৰ্যৰ পোহৰ মনত ৰাখিবা সূৰ্যৰ পোহৰো এটা বাহ্যিক কাৰক হয় তাৰপিছত বৰষুণ তাৰপিছত বতাহ তাৰপিছত হিমবাহ সাগৰৰ ঢৌ ইত্যাদি ওকে আৰু মনত ৰাখিবা এইবোৰৰ ফলতে আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ কি হৈ আছে চেঞ্জেছ হৈ আছে হয় না সলনি হৈ আছে যেনে সূৰ্যৰ পোহৰ পৰি এটা ঠাই কি হৈ যাব পাৰে শুকান হৈ যাব পাৰে হয় না সূৰ্যৰ পোহৰৰ পৰা বহু কিছুমান আমাৰ চেঞ্জেছ হ'ব পাৰে তাৰপিছত বৰষুণ পৰি কি হৈ যাব পাৰে নদীৰ সৃষ্টি হ'ব পাৰে হয় না তাৰপিছত বতাহৰ অলৰেডি গম পালা মৰুভূমিত কি হয় সকলোতকৈ বেছি বতাহে কাৰ্য কৰে বতাহৰ ফলত কি হৈ আছে এইবোৰ আমাৰ কি অপঘৰ্ষণ অৱনমন হৈ আছে হয় না তাৰপিছত হিমবাহৰ কথা আমি পাম নেক্সট পইণ্টতে আমি হিমবাহৰ কথা পাম হিমবাহ কি হয় কেনেকুৱা হয় কি কৰে যেনে গ্লেচিয়াৰ তোমালোকে গ্লেচিয়াৰ বুলি বেছিকে শুনা পাইছা আৰু সেম তেনেকে সাগৰৰ ঢৌ ওকে এইকেইটা বাহ্যিক কাৰকৰ নাম তোমালোকে মনত ৰাখিবা নেক্সট আমি আগবাঢ়ো এতিয়া আমি হিমবাহৰ কথা যাক ইংলিছত কোৱা হয় গ্লেচিয়াৰ ওকে তোমালোকে হিমবাহ দেখিছানে যদি দেখা নাই তোমালোকে চাই লোৱা এইটো হৈছে এটা হিমবাহ ওকে আৰু প্ৰতিটো নদী যেনে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো হৈছে সেইটো কি সীমা সিৱাং যিটো গ্লেচিয়াৰ আছে তাৰ পৰা সৃষ্টি হৈছে হয় বুজি পাইছা যিমানবোৰ নদী আছে যেনে গ্লেচিয়াৰ একদম পাহাৰৰ টপ যেনেকে পৰ্বতবোৰ আছে হয় নে শৃংগবোৰ আছে শৃংগবোৰত কি হয় বৰফ জমা হৈ থাকে আৰু সেই বৰফবোৰ লাহে লাহে নামি আহে এই নামি অহাকে কি বুলি কোৱা হয় গ্লেচিয়াৰ বুলি কোৱা হয় আৰু এই গ্লেচিয়াৰ এটা সময়ত আহি এটা প্লেচত আহি কি হৈ যায় মেল্ট হৈ যায় মানে পানী হৈ যায় আৰু পানী হৈ কি কৰে ই নদীৰ সৃষ্টি কৰে বুজি পাইছা তো ধুনীয়াকে চোৱা ডেফিনেশ্যনটো ভূপৃষ্ঠত জমা হৈ থকা বৰফৰ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ ধীৰ গতিত নামি আহে মনত ৰাখিবা যি এই বৰফ জমা হৈ আছে এই বৰফ জমাবোৰ কি হয় ঢাল অনুসৰি যদি এনেকুৱা ঢাল হয় না ঢাল মানে এনেকুৱা ষ্টিপ হয় তেতিয়া কি কৰে ইয়াতে যদি গ্লেচিয়াৰ বৰফ জমা হৈছে ই লাহে লাহে নামি আহিবলৈ চেষ্টা কৰে হয় না বা নামি আহে একেবাৰে কিন্তু ধীৰ গতিত নামি আহে ওকে এই গতি দিনটোৰ ভিতৰত কেই মিলিমিটাৰ মানৰ পৰা কেই মিটাৰ মানৰ ভিতৰত হয় ওকে আৰু ইয়াৰ গতি একেবাৰে সৰু সি প্ৰতিটো এটা দিনত অলপ কিছুমান মিলিমিটাৰৰ পৰা কিমান মিটাৰলৈহে গতি কৰিব পাৰে এনেদৰে ধীৰ গতিত
নামি অহা বৰফক হিমবাহ বোলে আৰু এনেদৰে ধীৰ গতিত একেবাৰে লাহে লাহে নামি অহা বৰফক কি বুলি কোৱা হয় হিমবাহ বুলি কোৱা হয় ওকে কোনবা এটা ঠাইত যদি বৰফ জমা হৈ আছে তাক আমি হিমবাহ নকওঁ হি যেতিয়া গতি কৰিব তেতিয়াহে তাক আমি হিমবাহ কম ওকে তললৈ গতি কৰিব তাৰপিছত বৰফ ৰূপৰ হেঁচা আৰু মধ্যাকৰ্ষণ শক্তি ক্ৰিয়াৰ বাবে এই তললৈ নামি আহে আৰু ইয়াৰ কিহৰ কাৰণে নামি আহে বৰফৰ যি হেঁচা আৰু আমাৰ যি মধ্যাকৰ্ষণ শক্তি আছে মানে আমাৰ মধ্যাকৰ্ষণ শক্তি আছে এই শক্তিৰ ক্ৰিয়াৰ ফলত কি হয় ই তললৈ নামি আহে হিমবাহ প্ৰধানত 3 প্ৰকাৰৰ মহাদেশীয় হিমবাহ পাৰ্বত্য হিমবাহ আৰু গিৰিপথ বা শৈলপদী হিমবাহ তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন কাকতবোৰ চোৱা বাৰে বাৰে তোমালোকে পাবা এই হিমবাহৰ কথা আহিলে হিমবাহৰ 3টা প্ৰকাৰ কি আৰু এই 3টা প্ৰকাৰৰ কথা সুধে কিন্তু প্ৰশ্ন HSLC ফাইনেল এক্সামত ওকে আমি নেক্সট ভিডিঅ'বোৰত ধুনীয়াকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম এটা কৈ যেনে মহাদেশীয় হিমবাহ কি পাৰ্বত্য হিমবাহ কি গিৰিপথ হিমবাহ কি অলৰেডি তোমালোকৰ চেপ্টাৰত আছে যদি তোমালোকে বুজি পোৱা নাই আৰু ভালকে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে আৰু তোমালোকে পিকচাৰটো মনত ৰাখিবা এইটো হৈছে হিমবাহ ওকে তাৰপিছত নেক্সট আমি যাওঁ নেক্সট আমাৰ আহিল গোলকীয় উত্তাপ বৃদ্ধি আটাইতকৈ ডাঙৰ প্ৰব্লেম বৰ্তমান সময়ত হৈছে গ্লোবেল ৱাৰ্মিং যাক আমি অসমীয়াত গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয় তো কি হয় এই গোলকীয় উত্তাপ বৃদ্ধি চোৱা গোলকীয় উত্তাপ বৃদ্ধিয়ে বায়ুমণ্ডলৰ সেউজগৃহ গেছৰ নিৰ্গত হোৱাটো বৃদ্ধি কৰিছে ওকে আমাৰ যি সেউজগৃহ গেছ সকলোতকৈ সমস্যাজনক গেছবোৰ হৈছে সেউজগৃহ গেছ আৰু এই সেউজগৃহ গেছৰ যেতিয়া মাত্ৰা দিনে দিনে বাঢ়ি গৈ আছে ই কি কৰি আছে গোলকীয় উত্তাপ বৃদ্ধি কৰি আছে ওকে প্ৰধান সেউজগৃহ গেছসমূহ হ'ল আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত তোমালোকে চাব পাৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নাইবা কাৰোবাৰ যদি কুৱেশ্যন বেংক আছে তোমালোকে চাব পাৰা এই চেপ্টাৰটোৰ পৰা কিন্তু সেউজগৃহ গেছৰ নাম লিখিবলৈ আহে 2টা বা 3টা বা কি সেউজগৃহ গেছ আছে গোটেইকেইটা নামে লিখিব আহে তোমালোকে মনত ৰাখিব লাগিব কি কাৰ্বন ডাই অক্সাইড অজন মিথেন নাইট্ৰাছ অক্সাইড তাৰপিছত ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ওকে আৰু জলীয় বাষ্প এইবোৰ হৈছে কি গোলকীয় এইবোৰ হৈছে কি সেউজগৃহ গেছ আৰু এই গেছবোৰে কি কৰি আছে গোলকীয় উত্তাপ বৃদ্ধি কৰি আছে ওকে এই এটা পিকচাৰ চাব পাৰা এইটো এটা AI জেনাৰেটেড পিকচাৰ হয় তোমালোকে চাব পাৰা কেনেকুৱা পৰিস্থিতি হৈ আছে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণে ওকে যেনেকে আমাৰ যিবোৰ মেৰু অঞ্চল আছে মেৰু অঞ্চলৰ বৰফবোৰ শুকাই গৈছে একেবাৰে গলি গৈ আছে তাৰ ফলত যিবোৰ তাৰ জীৱ-জন্তু আছে সেইবোৰ সমস্যাত ভুগি আছে আনফালে আমাৰ যি সেউজীয়া আমাৰ জীৱন যাপন আছিল সেই তাতে কি হৈছে মৰুভূমি সৃষ্টি হৈ আছে আৰু দিনক দিনে গৰম বৃদ্ধি পাই আছে ওকে এইবোৰ হৈছে কি গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ ওকে তাৰপিছত নেক্সট আছে আমাৰ সেউজগৃহ প্ৰভাৱ গ্ৰীণ হাউচ এফেক্ট ওকে এইটো ইম্পৰ্টেন্ট অলৰেডি গ্ৰীণ হাউচ গেছবোৰ নাইবা সেউজগৃহ গেছবোৰৰ নাম তোমালোকে গম পালা এতিয়া ইয়াৰ এফেক্ট ই কেনেকেনো এফেক্ট কৰে কেনেকেনো ক্ষতি কৰে তাৰ কথা ধুনীয়াকে বুজি লোৱা জলীয় বাষ্প বা ভাপ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আদি গেছবোৰে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু এই যিমানবোৰ গেছ আছে এই গেছবোৰে কি কৰে জানানে এই গেছবোৰে কি কৰে আমাৰ যি প্ৰতিফলিত সৌৰ শক্তি আছে সূৰ্যৰ পৰা যি সৌৰ শক্তি আহে আৰু আহি কেনে যি হি ঘূৰি যায় প্ৰতিফলিত হয় সেই সৌৰ শক্তি কি কৰে হি শোষণ কৰে হি ধৰি ৰাখে তাৰ ফলত কি হৈছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে ওকে আৰু এই বৃদ্ধি কৰা কাৰ্যটোকে কি বুলি কোৱা হয় সেউজগৃহৰ প্ৰভাৱ গ্ৰীণ হাউচ এফেক্ট বুলি কোৱা হয় ওকে এই গেছবোৰক সেউজগৃহ গেছ আৰু এই গেছবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্য সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয় বুজি পালা ডেফিনিশ্যনটো একেবাৰে সহজ এতিয়া তোমালোকে বুজি লোৱা কেনেকেনো ই কাৰ্য কৰে চোৱা এইটো সূৰ্য হয় তোমালোকে ধুনীয়াকে দেখা পাইছা আৰু এই সূৰ্যৰ পৰা আমাৰ কি আহি আছে সৌৰ শক্তি আহি আছে হয় না সৌৰ শক্তি মানে সূৰ্যৰ পোহৰ আহি আছে পোহৰৰ লগত আমাৰ কি আহি আছে গৰমো আহি আছে মানে উত্তাপো আহি আছে তাৰ পিছত কি হয় আমাৰ যেতিয়া পৃথিৱীত আহি পৰাৰ পিছত কি হয় ই প্ৰতিফলিত হয় মানে ই ৰিফ্লেকশ্যন হয় তাৰ পিছত কি হয় ই আমাৰ বায়ুমণ্ডলৰ পৰা ওলাই যাব লাগিছিল একচুয়ালি আমাৰ ওলাই যাব লাগিছিল কিন্তু হি ওলাই যাব নোৱাৰে তাৰ মেইন কাৰণ হ'ল আমাৰ যি আমাৰ বায়ুমণ্ডল আছে বায়ুমণ্ডলত কি হৈছে এই যি গ্ৰীণ হাউচ গেছ সেউজগৃহ গেছবোৰ আছে হয় না মিথেন হ'ব পাৰে কাৰ্বন ডাই অক্সাইড ইয়াৰ মাত্ৰা কি হৈছে দিনক দিনে বাঢ়ি গৈ আছে আৰু ই কি কৰে এই যি ই ৰিফ্লেকশ্যন হ'ব লাগিছিল হয় না প্ৰতিফলন হ'ব লাগিছিল ই হ'ব নোৱাৰে কমপ্লিট বেছিভাগ কি কৰে ই ৰাখি দিয়ে তাৰ ফলত কি হয় আমাৰ এই বায়ুমণ্ডল আছে বায়ুমণ্ডলত ই জমা হৈ থাকে তাৰ কাৰণে ই কি কৰে আমাৰ গৰম উত্তাপটো বৃদ্ধি কৰি পেলাই বুজি পাইছা ওকে ক্লিয়াৰ আশা কৰো তোমালোকে এইটো ধুনীয়াকে বুজি পাইছা আমি নেক্সট আগবাঢ়ো নেক্সট আমাৰ আহিল ইনচেলবাৰ্গ ওকে ইনচেলবাৰ্গ তোমালোকৰ বুকত আছে ইনচেলবাৰ্গৰ আৰু বেলেগ এটা ফটো দি আছে কিন্তু মই ইয়াতে বেলেগ এটা পিকচাৰ ৰিয়েল পিকচাৰ ইউজ কৰিছো যাতে তোমালোকে ৰিয়েলত চোৱা কাৰণ তোমালোকৰ কিতাপত যোনটো পিকচাৰ দিয়া আছে সেইটো জাষ্ট ড্ৰয়িং এটা পিকচাৰ দিয়া আছে আৰু ৰিয়েলত এইটো হয় ওকে তো চোৱা
মৰুভূমি শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথৰ পৰা উচ্চভূমি আঘাত কৰি সেইবোৰ অৱক্ষয় ঘটায় অলৰেডি আমি বুজি পালো এইটো কি আছিল এইটো কি নাম আছিল এই ক্ৰিয়াটো আছিল অপঘৰ্ষণ ওকে অপঘৰ্ষণ হয় না কাৰণ ধূলি বালিবোৰে কি কৰে ওচৰৰ আগত থকা যিকোনো এটা উচ্চ ভূমি আছে এনেকুৱা উচ্চ ভূমি আছে তাক কি কৰে হিট কৰে হয় না খুন্দা মাৰি কি কৰে তাক ভাঙি পেলাই কিছু অংশ কিন্তু ৰৈ যায় আকৌ যিবোৰ টান মাটি আছে সেইখিনি ৰৈ যাব ওকে আৰু সেইখিনি কি হ'ব ইনচেলবাৰ্গ হ'ব ওকে তাকে ইনচেলবাৰ্গ বুলি কোৱা হয় তাৰপিছত অপঘৰ্ষণৰ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত ইনচেলবাৰ্গ নামৰ অৱক্ষয়জনিত অৱয়ব সৃষ্টি হয় আৰু এই ইনচেলবাৰ্গৰ সৃষ্টি হয় ইনচেলবাৰ্গ হ'ল মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ মনত ৰাখিবা ইনচেলবাৰ্গ কি হয় মৰুভূমিত থকা অকলশৰীয়া এটা চাপৰ পাহাৰ তো তোমালোকে চোৱা ধৰি লোৱা এইটো যে এই বস্তুটো এইটোক ইনচেলবাৰ্গ কয় কিন্তু প্ৰথমতে তোমালোকে চোৱা ড্ৰয়িংটো মই বেলেগ এটা ড্ৰয়িং কৰি তোমালোকক ধুনীয়াকৈ দেখাই দি আছো তোমালোকে চোৱা প্ৰথমত তোমালোকৰ বেলেগ এটা কালাৰ মই ইউজ কৰি আছো যাতে তোমালোকে বুজি পোৱা ওকে প্ৰথমত তোমালোকৰ এনেকুৱা আছিল মাটিটো ওকে গোটেই মাটিটো এনেকুৱা আছিল এনেকুৱা ডাঙৰ এটা পাহাৰ আছিল ওকে তাৰপিছত কি হ'ল বতাহ যেতিয়া ইয়াৰ পৰা গতি কৰিলে বতাহে কি কৰিলে বতাহৰ লগত ধূলি বালিবোৰে কি কৰিলে ইয়াক ক্ষয় কৰিলে অৱক্ষয় কৰিলে হয় না ক্ষয় কৰি কি কৰে ঘৰ্ষণ কৰি অপঘৰ্ষণ প্ৰক্ৰিয়া হ'ল ইয়াৰ পৰা এইখিনি যিমানবোৰ মাটি আছিল সেই শিল বালিবোৰ আছে সেইবোৰ কি আছিল অকমান লুজ আছিল মানে অকমান কমজুৰি আছিল এইখিনি বহুত হাৰ্ড ওকে এইখিনি কি কৰিলে উৰুৱাই লৈ গ'ল বতাহে উৰুৱাই লৈ গৈ এনেকা ভাঙি পেলালে আৰু এইখিনি ৰৈ গ'ল এইখিনি অতি কঠিন হয় তাৰ কাৰণে এইখিনি উৰি নগ'ল বতাহে মানে ইয়াক ক্ষয় কৰিব নোৱাৰিলে ওকে তাৰপিছত এনেকুৱা আকৃতিৰ সৃষ্টি হ'ল আৰু ইয়াকে কি বুলি কোৱা হ'ব ইনচেলবাৰ্গ ওকে বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা যদিও তোমালোকে বুজি পোৱা নাই তোমালোকে কমেণ্টত জনাই দিবা যে ছাৰ ইনচেলবাৰ্গটো বুজি পোৱা নাই নেক্সট ভিডিঅ'ত বুজাই দিব মই নেক্সট ভিডিঅ'ত আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম যদি বুজি পাইছা তেতিয়াহ'লে কিন্তু কমেণ্ট কৰিও জনাবা আৰু তোমালোকৰ যিমানবোৰ বন্ধু বান্ধৱীসকলে আছে যিসকলে এবাৰ HSLC 2027 দিব যাৰ ইলেক্টিভ জিঅ'গ্ৰাফী আছে তেওঁলোকক কিন্তু এই ভিডিঅ'টো সেন্ড কৰি দিবা বা শেয়াৰ কৰি দিবা ওকে নেক্সট আমি যাওঁ নেক্সট আহিল আমাৰ গ্ৰাফ আৰু এটা ইম্পৰ্টেণ্ট গ্ৰাফ যাক ইংলিছত মৰাইন বুলি কোৱা হয় এই গ্ৰাফটো এটা ইণ্টাৰেষ্টিং বস্তু হয় গ্ৰাফটো বহুতে বুজি নাপায় কিন্তু একেবাৰে সহজ গ্ৰাফটো কি হয় চোৱা তোমালোকে কোনো উপত্যকাৰে হিমবাহে নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থ কঢ়িয়াই আনে এই সামগ্ৰিকভাৱে গ্ৰাফ বুলি কোৱা হয় এইবোৰক সামগ্ৰিকভাৱে গ্ৰাফ বুলি কোৱা হয় ওকে হিমবাহ গম পালো আমি পাহাৰৰ ওপৰৰ পৰা কি হয় একেবাৰে ধীৰ গতিত কি হয় বৰফসমূহ নামি আহে তললৈ আৰু নামি অহাৰ সময়তে কেৱল বৰফে নাহে ই বিভিন্ন বস্তু বিভিন্ন কিছুমান পদাৰ্থও লৈ আহে এই পদাৰ্থবোৰক কি বুলি কোৱা হয় গ্ৰাফ বুলি কোৱা হয় বুজি পাইছা একেবাৰে সহজ গ্ৰাফ বুলি কোৱা হয় মনত ৰাখিবা তাৰপিছত সাধাৰণতে গ্ৰাফ 4 প্ৰকাৰৰ ভেৰি ইম্পৰ্টেণ্ট গ্ৰাফ কেই প্ৰকাৰৰ ইয়াৰ চিত্ৰ সহকাৰে তোমালোকৰ এক্সামত কিন্তু তোমালোকক লিখিব আহে ওকে 4টা গ্ৰাফ আছে কি গ্ৰাফ কি কোনটো গ্ৰাফক কি বোলে আৰু ক'ত হয় গোটেইখিনি চিত্ৰ সহকাৰে তোমালোকে লিখিব লাগিব চোৱা কি আছে পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ প্ৰান্ত বা অন্তিম গ্ৰাফ তোমালোকে জাস্ট এই 4টা নাম মনত ৰাখিবা ইয়াৰ নেক্সট ভিডিঅ'ত আমি যেতিয়া গ্ৰাফৰ কথা ভালকৈ আলোচনা কৰিম তেতিয়া কিন্তু আমি ধুনীয়াকৈ গোটেইকেইটা গ্ৰাফৰ কথা বুজাবলৈ চেষ্টা কৰিম ওকে তো তোমালোকে চাব পাৰা এইটো হিমবাহ হয় নে নাই হিমবাহ এনেকৈ নামি আহিছিল যেতিয়া কি হয় গোটেই আইচবোৰ গোটেই বৰফবোৰ যেতিয়া আমাৰ কি হৈ যায় মেল্ট হৈ যায় হয় নাই একেবাৰে পানী হৈ যাব তাৰপিছত আমি গ্ৰাফবোৰ দেখা পাম এই মৰাইনবোৰ দেখা পাম চোৱা কিছুমান এনেকৈ হয় ইয়াত ৰৈ যায় কিছুমান মাজত ৰৈ যাব কিছুমান একেবাৰে অন্তিম ঠাইত ৰৈ যাব কিছুমান বস্তু পদাৰ্থ হ'ব পাৰে যেনে শিল হ'ব পাৰে বালি হ'ব পাৰে বিভিন্ন জীৱাশ্ম হ'ব পাৰে এইবোৰ কি হয় গ্ৰাফ হয় ওকে ক্লিয়াৰ বুজি পাইছা নেক্সট আমি আগবাঢ়ো নেক্সট আমাৰ আহিল মৰু উদ্যান ওকে যাক আমি ইংলিছত অয়েচিছ বুলি কওঁ মনত আছে না মই প্ৰথম ছেকেণ্ড নম্বৰ যোনটো কনচেপ্ট বুজাইছিলোঁ যিটো কি আছিল আমাৰ অৱনমন আছিল সেই অৱনমনে কি কৰে মৰুভূমি কি কৰে এটা সমান ঠাই কি কৰিব পাৰে সি এনেকৈ গাঁত কৰি পেলাব পাৰে আৰু এই যেতিয়া গাঁত কৰাৰ পিছত কি হয় তাত কিবা এটা নতুন এটা বস্তু এটা আমাৰ কি হয় নতুন এটা বস্তু এটা সৃষ্টি হয় সেই তাৰ নাম হৈছে মৰু উদ্যান সৃষ্টি হয় ওকে তো চোৱা মৰু উদ্যান কি মৰুভূমিত অৱনমনৰ ফলত ধূলি বালি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শিলবোৰ আন ঠাইলৈ প্ৰবাহিত হ'লে অৱনমন ঘটা অংশটো উখুৰা মুখুৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হয় অৱনমনৰ ফলত কোনো এটা অংশ উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে তেনে অৱস্থাত অৱনমিত অংশটো মৰু উদ্যানলৈ ৰূপান্তৰিত হয় ওকে তো গম পালা প্ৰথমত কি আছিল এনেকৈ পুৰা সমান আছিল তাৰপিছত কি হ'ল এইখিনি দেখাইছোঁ এনেকুৱা সমান আছিল তাৰপিছত কি কয় বতাহ আহিল ওকে বতাহে কি কৰিলে এইখিনি লাহে লাহে খান্দি এনেকুৱা দ কৰি পেলালে ওকে দ কৰি পেলালে এইখিনি যিহেতু পানী আছিল আমাৰ মাটিৰ তলত পানী থাকে একেবাৰে পানীৰ ওচৰত পালেগৈ তেতিয়া কি হয় এইখিনি ঠাইত পানীখিনি ভৰি যায়
তো এই এনেকুৱা সৃষ্টি হয় এইটোকে কি বুলি কোৱা হয় মৰু উদ্যান বুলি কোৱা হয় ওকে তোমালোকে ফিল্মত নাইবা তোমালোকে ভিডিঅ'ত তোমালোকে দেখা পাইছে এনেকুৱা এটা বস্তু থাকে হয় না য'ত পানী থাকে মৰুভূমিৰ মাজতো কি থাকে পানী থাকে তাকে কি বুলি কোৱা হয় মৰু উদ্যান আৰু ইংলিছত ওয়েসিস বুলি কোৱা হয় আৰু তোমালোকে চাবা যিমানবোৰ আমাৰ ৰেগিস্তান বা নাইবা মৰুভূমি ডেজাৰ্টত যিবোৰ মানুহবোৰে কি কৰে ট্ৰেভেল কৰে মানে থাকে তেওঁলোকে কিন্তু গম পায় ক'ত মৰু উদ্যান আছে আৰু তেওঁলোকে কি কৰে যেতিয়া গতি কৰে ন তেওঁলোকে এই মৰু উদ্যানসমূহতে আহি কি কৰে ৰেষ্ট লয় আৰু বহুত কিছুমান ঠাইত দেখা যায় ইয়াতে মানুহে ঘৰ সাজি ইয়াতে কিছু সংখ্যক মানে কম অনুযায়ী কি কৰে খেতি কৰাও দেখা যায় যেহেতু পানী আছে পানী থাকিলে খেতি হ'বই ওকে তো মৰুভূমিত কিন্তু খেতি কৰা এটাই ঠাই আছে সেইটো হৈছে মৰু উদ্যান ওয়েসিস বোৰত খেতি কৰা দেখা যায় ওকে বুজি পাইছা নেক্সট আমি আগবাঢ়ো বালিৰ পাহাৰ ওকে ইমান সময়লৈ আমি অপঘৰ্ষণ অৱনমনৰ কথা বুজি পাইছিলো কি কৰে বতাহে ধূলি বালিবোৰ কি কৰে উৰুৱাই লৈ যায় এতিয়া বতাহে যে ধূলি বালিবোৰ উৰুৱাই লৈ গ'ল সেই ধূলি বালিবোৰটো কোনোবা এটা ঠাইত নি জমা কৰিব ন সেই জমা কৰাৰ ফলত তাতো কিছুমান বস্তু এটা সৃষ্টি হয় সেই বস্তুটো হৈছে বালিৰ পাহাৰ নাইবা বালিয়াৰী বুলি কোৱা হয় ইংলিছত কোৱা হয় চেণ্ড ডিউনছ ওকে তো সব মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ জমা হৈ সেই অংশটো ওখ হৈ শেষত পাহাৰৰ ৰূপ লয় ওকে শেষত কি হৈ যায় পাহাৰ হৈ যায় মানে এটা ঠাইত লাইক ইয়াৰ পৰা ধূলি বালিবোৰ উৰুৱাই নি আছে এটা ঠাইত নি কি কৰি আছে জমা কৰি আছে লাহে লাহে কি হৈছে ই এটা পাহাৰ ডাঙৰ পাহাৰৰ নিচিনা সৃষ্টি হৈ গৈ আছে আৰু এই যেতিয়া পাহাৰৰ নিচিনা সৃষ্টি হ'ব তাকে বালিয়াৰী পাহাৰ বা বালিয়াৰী নাইবা বালিৰ পাহাৰ বুলি কোৱা হ'ব ওকে তাৰপিছত প্ৰধানকৈ বালিৰে গঠিত হোৱা বাবে এই পাহাৰক বালিয়াৰী বা বালিৰ পাহাৰ বুলি কোৱা হয় অৱশ্যে স্থান কালভেদে এই পাহাৰবোৰৰ আকৃতি বেলেগ বেলেগ হোৱা দেখা যায় আৰু এটা কথা স্থান আৰু কালভেদে কিন্তু বেলেগ বেলেগ হোৱা দেখা যায় তো তোমালোকে চোৱা তোমালোকে যেতিয়াই মৰুভূমিৰ কথা মনত কলা তেতিয়াই কিন্তু আমাৰ মনলৈ এই পিকচাৰটো আহে হয়নে এনেকুৱা এটা পিকচাৰ আহে য'ত কি হয় এনেকুৱা বালি আছে কিন্তু এটা কথা কি এইটো সেম নাথাকে ই চেঞ্জেছ হৈ থাকে স্থান আৰু কাল ভেদে ভেদে ই সলনি হৈ থাকে কেতিয়াবা হয়তো ই আকৌ কমি যাব পাৰে কেতিয়াবা আকৌ সি আৰু বেছি হৈ যাব পাৰে তো এনেকুৱা সলনি হৈ থাকে ওকে এইটো আছিল বালিৰ পাহাৰ নেক্সট আমি আগবাঢ়ো নেক্সট আমাৰ আহিল ইয়াৰদাং ওকে তো তোমালোকৰ বুকত কিন্তু ইয়াৰদাঙৰ এটা বেলেগ পিকচাৰ আছে মই আগতো কৈছো যে হাতেৰে ড্ৰ কৰা এনেকুৱা এটা পিকচাৰ আছে কিন্তু একচুয়ালি আমি চাবলৈ গ'লে ইয়াৰদাংবোৰ হৈছে এই এনেকুৱা ওকে তোমালোকে দেখা পাইছা এনেকুৱা দীঘলীয়া এনেকুৱা ইয়াৰদাং দেখা যায় ওকে তো ইয়াৰদাং কি হৈছে অপঘৰ্ষণ ওকে মনত ৰাখিবা আমাৰ মৰুভূমিত বতাহৰ দুটা ঘৰ্ষণ আছে এটা হৈছে অপঘৰ্ষণ এটা হৈছে অৱনমন আৰু আছে সেইবোৰ আমি নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বুজিম তোমালোকে ওকে জাস্ট এতিয়া অপঘৰ্ষণ আৰু অৱনমনৰ কথা তোমালোকে ভাল ধৰণে মনত ৰাখিবা পাহৰি নাযাবা ওকে অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইয়াৰদাঙৰ নিচিনা অৱক্ষয়জনিত অৱয়ব সৃষ্টি কৰে ইয়াৰদাঙত দীঘলীয়া শিৰা আৰু অগভীৰ লো বা গাঁতৰ উপস্থিতি পৰিলক্ষিত হয় বতাহৰ ক্ৰিয়াৰ ফলত দুটা কঠিন শিলাসপ্তৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাসপ্তৰ বেছিকৈ অৱক্ষয় ঘটে আৰু তাৰ ফলত ভূপৃষ্ঠ অতি ওখৰা মুখৰা হয় ওকে এই যি অপঘৰ্ষণ আছিল প্ৰথমতে চোৱা পুৰা ধুনীয়া এটা কি হৈছে সমান এনেকুৱা পাহাৰ এটা আছিল কিন্তু তাৰ মাজেৰে কি হ'ল যেতিয়া বতাহ যোৱা আৰম্ভ কৰিলে এইবোৰ ঠাই যিবোৰ ঠাইত কিন্তু পাহাৰকেইটা নাই এইবোৰ ঠাইত কি আছিল মাটিবোৰ কোমল আছিল ওকে আৰু কি হ'ল বতাহে কি কৰিব পাৰিলে উৰুৱাই নিলে আৰু যিবোৰ ঠাই আমাৰ ৰৈ গ'ল এই ইয়াৰদাং সৃষ্টি হ'ল এইবোৰ কি হয় আমাৰ টান হ'ল ওকে টান মাটি তো তাৰ কাৰণে ইয়াক কি কৰিব নোৱাৰিলে ক্ষয় কৰিব নোৱাৰিলে ওকে তো ইমানখিনিলৈ আছিল গোটেইখিনি আমি যিমানবোৰ আমাৰ ইম্পৰ্টেণ্ট আছে এই চেপ্টাৰটো সেইখিনি আমি এটা ইন্ট্ৰডাকশ্যন সহজতে বুজি ল'লো নেক্সট ভিডিঅ' আমাৰ যোনটো আহিব সেই ভিডিঅ'টো আহিব আমি চেপ্টাৰটো আলোচনা কৰিম ওকে গোটেই চেপ্টাৰটো আমি ভিডিঅ'কেইটা অকণমান দীঘল হ'ব অলপ দীঘলীয়া হয় কিন্তু তোমালোকে ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰা যদি বুজি নোপোৱা মোক কমেণ্ট কৰি জনাবা তোমালোকক ক'লো যে তোমালোকৰ SSLC 2027ত ইলেক্ট্ৰিক জিঅ'গ্ৰাফী তোমালোকৰ 80+ মাৰ্ক আহিব যদিহে তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা একেবাৰে পাহৰি নাযাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট ভিডিঅ'বোৰ আহি থাকিব তোমালোকৰ আৰু তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা আৰু যদি তোমালোকে মোৰ লগত কানেক্টেড থাকিব বিচৰা তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ চেনেল এটা লিংক আছে সেই হোৱাটছএপ চেনেলটো তোমালোকে জইন হৈ থাকিবা তাত তোমালোকে নতুন ভিডিঅ'বোৰৰ আপডেটসমূহ তোমালোকে পাই থাকিবা ওকে নেক্সট ভিডিঅ'ত আমি কি কৰিম আমি চেপ্টাৰ 1 2 যিটো আছে সেইটো ধুনীয়াকৈ আমি এক্সপ্লেনেশ্যন কৰিম আৰু তাত যি ইম্পৰ্টেণ্ট আছে গোটেইখিনি মাৰ্ক কৰি দেখাই দিম আৰু তোমালোকেও মাৰ্ক কৰি ল'বা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই